তাৰ ৰূপজ্যোতিয়ে ধেনুকাৰলৈ স্বীকাৰ কৰে নিজে। মই চুমা বাবাৰ কথা আৰে সাৱটি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই চুমা খোৱাৰ লগতে সাৱটি ধৰা এনেকুৱা নহয় মোৰ নাম ৰূপজ্যোতি কৰ্মী মোক সমষ্টিত ধনু বুলি মাতে আপুনি ধেনুলৈ স্বীকাৰ কৰিছিলে নে নাই? ধনু তাৰ ৰূপজ্যোতিয়ে ধেনুকাৰলৈ স্বীকাৰ কৰে নিজে। মই চুমা বাবাৰ কথা আৰে সাৱটি ধৰে নেকি বাৰু চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলো চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই চুমা খোৱাৰ লগতে সাৱটি ধৰা এনেকুৱা নহয় এনেকুৱাকে সাৱটি নহয় এইবোৰ চাবৰ কাৰণে মই জীয়াই আছিলো নেকি ৰমেন্দ্ৰ মই আমাৰ যোৰহাটৰ এন্দুৰে কৈ গৈছে ইয়াৰ কাৰণে এন্দুৰে কৈ গৈছে বান্দৰো চাই কেতিয়াবা ধেনুকাৰলৈ। সভাপতি মহোদয় মহিলা আন্দোলন সভাপতি মহোদয় মহিলাৰ বিষয়ে এনেকুৱা অশালীন কথা বিধানসভাত আলোচনা হ'ব নালাগে। যদি কোনোবাই কয় মহিলাৰ বিষয় সভাপতি মহোদয় আমাৰ আই ভাই ভনীসকল যেনেকে কৈছে কথা মহিলাৰ বিষয়ে কোৱা নাই এইটো যোনে কৰিছে যোনে অশালীন ব্যৱহাৰ কৰিছে তাৰ বিষয়ে কোৱা হৈছে মই এটা কথা দি অপকৰ্মৰ যোনে কৰিছে তাৰ বিষয়ে কোৱা হৈছে এটা কথা দি মই কাৰো নাম লোৱা নাই মোৰ নাম ৰূপজ্যোতি কৰ্মী মোক সমষ্টিত ধনু বুলি মাতে আপুনি ধেনুলৈ স্বীকাৰ কৰিছিলে নে নাই? ধেনুকাৰলৈ আপুনি স্বীকাৰ কৰিছিলে নে এইটো কওক। এইবোৰ নহয় আপুনি ধেনুকাৰলৈ স্বীকাৰ কৰিছিলে নে নাই কওক। মাটি যোনে দখল কৰি আপুনি নিজে স্বীকাৰ কৰে এতিয়া আপুনি এনভাইৰনমেণ্টৰ কথা ক'বলৈ আহিছে। নেতা হৈছে তেওঁলোকক ছাপৰ্টৰ কথা কৈ আছে সন্দেহযুক্ত নাগৰিকৰ কথা আপুনি কৈ থাকক আপুনি তেওঁলোকক ছাপৰ্ট কৰি অসমৰ ৰাইজে দেখি পাই আছে কি বিষয় বান্দৰ নোহোৱা হৈছে আন্দোলন 1 কোটি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ৰূপণৰ ব্যৱস্থা গ্ৰহণ কৰা ইনভলভিং সেলফ হেল্প গ্ৰুপৰ আত্মসহায়ক গোটৰ জ্যেষ্ঠ নাগৰিক ছাত্ৰ ছাত্ৰীক যেনে ভৱিষ্যতে গম পায় যে তেনেকৈ গছপুলি ৰুব লাগে আৰু ছাত্ৰ ছাত্ৰীক ইয়াত জড়িত কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।